হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্য এটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে মোৰ লগৰ ছোৱালীজনীৰ ল'ৰাটোৰ বাৰ্থডে, তাৰ বাবে আহিছোঁ আমি লক্ষ্মীহঁতৰ ঘৰত। আৰু আমি আহিয়ে দেখিছে ন, এইজনীসকল মোৰ লাডলি দেখিছেনে? তাই বেছিয়ে মানে কি কৰিছে, মোক ঘৰৰ পৰা আহি লৈ গৈছে আৰু মই তাইৰ লগতে গৈছোঁ, যিহেতু মই লক্ষ্মীৰ ঘৰটো চিনি নাপাওঁ। চ' এয়া লক্ষ্মীৰ ল'ৰা আৰু লক্ষ্মী, যিহেতু তাৰ ল'ৰাটোৰ বাৰ্থডে, আৰু এয়া ছাইডতে ৰখি আছে তাৰ ল'ৰাটোৰ দুচেক। আৰু এতিয়া কাটিব কেক, আৰু কেক কটা মুহূৰ্তটো ইমানে মানে ফূৰ্তিদায়ক আছিলে, মানে কি ক'ম আৰু, খুব ভাল লাগিছে। আৰু যিহেতু আমি স্কুল লাইফৰ পৰা একেলগে আছোঁ, চ' আমি তিনিজনী যেতিয়াই লগ হওঁ নহয়, মানে কি ক'ম আৰু, মানে খুব ভাল লাগে আৰু খুব এটা মানে ফূৰ্তি মুহূৰ্ত হৈ যায় সেই সময়কণ। আৰু মানে কি যে কৰি থাকোঁ নহয়, মানে দেখিছানে? তিনিজনী মানে ল'ৰা ছোৱালী মাক হ'লেও যদি মানে ল'ৰা ছোৱালী মাকৰ নিচিনা নাথাকোঁ, এনিটাইম মানে ফূৰ্তি চূৰ্তি কৰিয়ে থাকোঁ। যি কি নহওক, বাৰ্থডে কেক কাটি হ'ল, এইফালে গিফ্ট চিফ্টবোৰ দি লৈছোঁ ধুনীয়াকৈ। আৰু তাইৰ যিটো ল'ৰাটো ইমানেই মৰম লগা নহয়, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাৰ যুগ্ম জীৱন ভাল হয়, পঢ়া শুনাত ভাল হয়, আৰু যাতে সি আগুৱাই যাব পাৰে। আৰু এইফালে মানে কেক কটাৰ পিছতে মানে সিহঁতৰ কিবা নিয়ম থাকে, চাহ জলপান দিছে, তাৰপিছতে ফুট লগাই দিছে। এইটো ফুটটো মানে কি কয় মই নাজানো, কিন্তু মোকো লগাই দিছে আৰু ভালে লাগিছে, অৱশ্যে বেয়া লগা নাই। আৰু এনেকুৱা ফুট মানে আমাৰ মিজানকো লগাই দিছে, আৰু মিজান দেখিছেনে মূৰটো ওপৰলৈ কৰি আছে, মানে কি চাউলখিনি পৰি যাব বুলি সি মানে মূৰটো ওপৰলৈ কৰি আছে। যি কি নহওক, আহি খুবেই ভাল লাগিছে। আৰু তিনিজনীয়ে লগ পাই ইমানখিনি ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ। চ' এতিয়া যাবলৈ ওলাইছোঁ আৰু বেটাকো মাতষাৰ লগাই ল'লোঁ আৰু যাবলৈ ওলাইছোঁ। যিহেতু লক্ষ্মীৰো মনটো অকণমান বেয়া, কি কৰিম উপায়টো নাই। 3 ঘণ্টা প্ৰায় সময় থাকিলোঁ, তাৰপিছতে আহি গ'লোঁ ঘৰলৈ।